হেল্ল' ফ্ৰেণ্ডছ ৱেলকাম বেক টু মাই ইউটিউব চেনেল মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছোঁ আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম ডিছকাছ কৰিম যে APSC অসম লোক আয়োগ আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যনৰ কম্বাইণ্ড কম্পিটিটিভ এক্সামিনেশ্যন প্ৰিলিমিনেৰী লাষ্ট 3 ইয়েৰ্ছৰ ভেকেঞ্চি কেনেকুৱা আছিলে কাট অফ মাৰ্কছ সেইটো মতে কেনেকুৱা গৈছিলে লেভেল অফ ডিফিকাল্টি কেনেকুৱা আছিলে সেইখিনিৰ ওপৰত ডিছকাছ কৰিম আৰু এইটো বছৰত এক্সপেক্টেড কাট অফ মাৰ্কছ কেনেকুৱা হ'ব পাৰে যদি আমি প্ৰিভিয়াছ ট্ৰেণ্ডটো চাওঁ এনেইতো ক'ব পৰা নাযায় কাট অফ মাৰ্কছৰ সেইটো ইম্প্ৰেক্টিকেল হ'ব ষ্টিল এনেই জাষ্ট অকণমান এনালাইচিছ কৰোঁ এনালাইচিছ কৰাত একো প্ৰব্লেম নাই আপোনালোকেও নিজৰ মতামত দিব কমেণ্ট ছেকশ্যনত ঠিক আছে আজিৰ ভিডিঅ'টো মই সেইটোৰ ওপৰতে বনাইছোঁ আৰু APSCৰ কম্বাইণ্ড কম্পিটিটিভ প্ৰিলিমিনাৰী এক্সামিনেশ্যনৰ অনলাইন এপ্লিকেশ্যন বৰ্তমান চলি আছে অহা কাইলৈলৈকে লাষ্ট ডেট আছে 3 মে 2026 চ' আপোনালোকে যিসকলে এপ্লাই কৰা নাই কৰি ল'ব আৰু কোনোবাই যদি কিবা প্ৰব্লেম পাই আছে অনলাইন এপ্লিকেশ্যন বা ফি পে'মেণ্টত তাতে অনলাইন এপ্লিকেশ্যনৰ মানে যোনখন এডভাৰটাইজমেণ্ট আছিলে সেই এডভাৰটাইজমেণ্টখনতে দুটা কণ্টেক্ট নম্বৰ দিয়া আছিলে মেইল ID দিয়া আছিলে যে ফি পে'মেণ্টত কাৰোবাৰ যদি কিবা ইছ্যু হয় সেইটোত কণ্টেক্ট কৰিব পাৰিব বা অনলাইন এপ্লিকেশ্যনৰ ক্ষেত্ৰত কাৰোবাৰ যদি কিবা ডাউট বা ইছ্যু হয় এটা বেলেগ এটা নম্বৰ দিয়া আছিলে মেইল ID দিয়া আছিলে তাতে কণ্টেক্ট কৰি যোগাযোগ কৰি তেওঁলোকৰ লগত কণ্টেক্ট কৰি হেল্পলাইনত আপোনালোকে নিজৰ প্ৰব্লেমছবোৰ ছল্ভ কৰি লৈ পেলাই এপ্লাই কৰিব পাৰিব ঠিক আছে সেইটোৰ ওপৰত মই এটা বেলেগ ভিডিঅ' বনাইছিলোঁ বাৰু কমেণ্ট ছেকশ্যনত এটা প্লে'লিষ্ট দিয়া আছে APSC CC 2025 বুলি সেই প্লে'লিষ্টত গ'লে এইবাৰৰ কম্বাইণ্ড কম্পিটিটিভ এক্সামিনেশ্যন 2025ৰ গোটেইখিনি বস্তু তাতে পাই যাব ঠিক আছে ভিডিঅ'ছবিলাক প্লে'লিষ্টৰ লিংকটো ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে বাকী ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে আপোনালোকে কম্বাইণ্ড কম্পিটিটিভ এক্সামিনেশ্যনৰ বাহিৰেও কোনোবাই যদি বেলেগ এক্সামছবিলাকৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে তেতিয়াহ'লে মোৰ তাত কিছুমান কোৰ্ছ মেটেৰিয়েলছ এভেইলেবল আছে কোৰ্ছবিলাক PDF ফৰ্মেটত এভেইলেবল আছে MCQs ফৰ্মেটত আৰু যোনখিনি মেথছ এপ্টিটিউড ৰিজনিং লাগে সেইখিনি ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যন ফৰ্মুলা গোটেইখিনি আছে এজ পাৰ অফিচিয়েল চিলেবাছ গোটেইবিলাক বস্তু ইয়াতে ইনক্লুডেড কৰা হৈছে আৰু আছাম কোঅপাৰেটিভ এপেক্স বেংক এছিষ্টেণ্টৰ ফুল কোৰ্ছ এভেইলেবল আছে 400ত গুৱাহাটী হাইকোৰ্টৰ জুডিচিয়েল এছিষ্টেণ্টৰ ফুল কোৰ্ছ এভেইলেবল আছে 350ত DSS DME গ্ৰেড 3 নন টেকনিকেলৰ ফুল কোৰ্ছ এভেইলেবল আছে 350ত ADRE 3.0 ফুল কোৰ্ছ এভেইলেবল আছে 300ত আছাম পুলিচ ছাব ইন্সপেক্টৰ এছিষ্টেণ্ট জেইলৰ ফৰেষ্টাৰ কনষ্টেবল গ্ৰেড 4 অন্যান্য পষ্টসমূহৰ কাৰণে ফুল কোৰ্ছ এভেইলেবল আছে 300ত ঠিক আছে BTC ফৰেষ্টাৰ ফৰেষ্ট গাৰ্ডৰ ফুল কোৰ্ছ এভেইলেবল আছে 275ত আছাম কম্পিটিটিভ এক্সামছৰ ফুল কোৰ্ছ এভেইলেবল আছে 400ত ঠিক আছে চ' ল'ব পাৰে এইটো নম্বৰ হোৱাটছএপ কৰি জনাব পাৰে 9706557851 এতিয়া আজিৰ ভিডিঅ'টোলৈ যাওঁ চ' আজিৰ ভিডিঅ'টোত মই প্ৰথমতে আপোনালোকক কৈ দিছোঁ যে যোনটো লাষ্ট 3টা বছৰ আছিলে 2022 23 24 আৰু এইবাৰৰ যোনটো পৰীক্ষা হৈছে সেইটো 2026ত হ'ব যদিও এইটো 2025ৰ কম্বাইণ্ড কম্পিটিটিভ এক্সামিনেশ্যন হয় মানে APSC এটা বছৰ লেটকৈ চলি আছে ঠিক আছে এবাৰ গেপ পৰিছিলে সেই গেপ পিৰিয়ডৰ কাৰণে এতিয়া কম্বাইণ্ড কম্পিটিটিভ এক্সামিনেশ্যন 2025 হ'ব যে যোনটো CC 2022 আছিলে সেইটো 23ত হৈছিলে CC 2023 to 24ত হৈছিলে CC 2024 to 25ত হৈছিলে আৰু এইবাৰ CC 2025 to 2026ত হ'ব ঠিক আছে আৰু এতিয়া আমি যদি প্ৰিভিয়াছ কাট অফ মাৰ্কছৰ ট্ৰেণ্ডটো চোৱাৰ আগতে আমি যদি ভেকেঞ্চিসমূহ চাওঁ তেতিয়া দেখিব 2022ত যেতিয়া প্ৰথমতে নতুন চৰকাৰ গঠন হৈছিলে হিমন্ত বিশ্ব শৰ্মাদেৱৰ অধীনত তেতিয়া 913 ভেকেঞ্চিছ ওলাইছিলে তেওঁ যেনেকৈ প্ৰমিছ কৰিছিলে তেনেকুৱা ধৰণৰকৈ ভেকেঞ্চিছ আহিছিল বাৰু সেইবাৰ প্ৰথমবাৰৰ বাবে কিন্তু সেইটো বছৰত একেলগে বহুত ভেকেঞ্চিছ লৈ লোৱাৰ কাৰণে বহুত ভেকেঞ্চিছ ফিল কৰাৰ কাৰণে বাকী কেইবছৰত ভেকেঞ্চি কম আহিছিল সেইবাৰ যদি 913 নকৰি পেলাই যদি 400 মান ভেকেঞ্চি ৰাখিলেহেঁতেন তেতিয়াও কম্পিটিটিভ হ'লহেঁতেন বেয়া নালাগিলহেঁতেন কম্পিট কৰি পেলাই 400 ভেকেঞ্চিৰ কাৰণে চ' 400 মান হ'লহেঁতেন তেতিয়া বাকী 2023 24 to 400 মান ভেকেঞ্চিছ তেওঁলোকে আনিব পাৰিলেহেঁতেন কিন্তু যিহেতু বহুতবিলাক ডিপাৰ্টমেণ্টত নতুন ছাৰ্ভিচ কেডাৰ গঠন হৈছিলে সেইটো বাৰত ঠিক আছে আছাম আৰ্বান এডমিনিষ্ট্ৰেটিভ ছাৰ্ভিচ আৰু তেনেকুৱা কিবা ছাৰ্ভিচেছ অনা হ'ল ঠিক আছে বহুতবিলাক নতুন ছাৰ্ভিচ কেডাৰ সেইবাৰ ভৰোৱা হ'ল ভিতৰত যেনেকৈ ৰিচাৰ্চ এছিষ্টেণ্টৰ কিছুমান ডিপাৰ্টমেণ্টৰ ৰিচাৰ্চ এছিষ্টেণ্টবিলাক ভৰা হ'ল এছিষ্টেণ্ট ৰিচাৰ্চ অফিচাৰবিলাক ভৰোৱা হ'ল ঠিক আছে সেইবিলাক ভৰোৱাৰ কাৰণে সেইবাৰ ভেকেঞ্চি বেছি আছিলে এছিষ্টেণ্ট একাউণ্টছ অফিচাৰৰ প্ৰথমবাৰৰ বাবে কম্বাইণ্ড কম্পিটিটিভ এক্সামিনেশ্যন ভৰোৱা হ'ল এছিষ্টেণ্ট একাউণ্টছ অফিচাৰৰ ভেকেঞ্চি 400+ আছিলে 446 মান আছিলে আই থিংক পাহৰিলোঁ চ' তেনেকুৱা ধৰণৰকৈ এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ ভেকেঞ্চি বেছিভাগ তাতে ভৰাই দিলে কাৰণে 913 ভেকেঞ্চিছ আহিলে আগতে এছিষ্টেণ্ট একাউণ্টছ অফিচাৰটো স্পেচিয়েলাইজ পষ্ট আছিলে যাৰ ফাইনেন্স বা একাউণ্টছত স্পেচিয়েলাইজেশ্যন থাকে বা তেনেকুৱা ধৰণৰ বেকগ্ৰাউণ্ডৰ পৰা বিলং কৰে তেওঁলোকে পাৰিছিলে ঠিক আছে কিন্তু এতিয়া CC আণ্ডাৰত হোৱাৰ লগে জেনেৰেলাইজ পষ্ট হৈ গ'ল চবেই এপ্লাই কৰিব পাৰিব আৰু CC কম্বাইণ্ড কম্পিটিটিভ এক্সামিনেশ্যন এটা কমপ্লিটলি জেনেৰেলাইজ এক্সাম ইয়াতে যিকোনো গ্ৰেজুৱেটে এপ্লাই কৰিব পাৰে ঠিক আছে 913 ভেকেঞ্চিছ তেনেকৈ গুচি গ'ল 2022ত 2023ত আহিলে 235 ভেকেঞ্চিছ ঠিক আছে তাৰপিছত 2024ত আহিলে 288 ভেকেঞ্চিছ প্ৰথমতে 262 ভেকেঞ্চি উলিয়াইছিলে তাৰপিছত আকৌ
27টা আসাম ফাইনেন্স সাৰ্ভিচত এড কৰা হ'ল 289 হ'ল কিন্তু এটা ভেকেঞ্চি আকৌ কেঞ্চেল কৰা হ'ল ৰিচাৰ্চ এছিষ্টেণ্ট নে এছিষ্টেণ্ট ৰিচাৰ্চ অফিচাৰ মাইনৰিটি ডেভেলপমেণ্ট কিবা ডিপাৰ্টমেণ্টৰ কোনোবা এটা ৰিচাৰ্চ এছিষ্টেণ্টৰ পোষ্ট ইয়াতে কেঞ্চেল কৰি পেলাই তো ভেকেঞ্চি থাকি গ'ল 288টা ঠিক আছে তাৰপিছত এইবাৰ যদি ভেকেঞ্চি চাওঁ তেতিয়াহ'লে অনলি 78 ভেকেঞ্চিজ চ' এইবাৰ বহুত বেছি কম্পিটিটিভ হ'ব পৰীক্ষাটো 78টা ভেকেঞ্চিৰ কাৰণে চ' ভেকেঞ্চিৰ ট্ৰেণ্ডবিলাক এনেকুৱা আছিলে আৰু এনেকুৱা নহয় যে ভেকেঞ্চি নেক্সট ইয়েৰ নোলাব নেক্সট ইয়েৰ হয়তো ভেকেঞ্চি লাষ্ট 2024ৰ যোনটো 288 ভেকেঞ্চিজ ওলাইছে তাতকৈও হয়তো বেছি হ'ব পাৰে এইটো ডিপেণ্ড কৰিব কাৰণ 2027ত গৈ পেলাই যোনটো 2026ৰ CC কণ্ডাক্ট কৰিব সেই 2027ৰ পৰা কাৰণ পৰীক্ষাটো কমপ্লিট হওঁতে 2028 হয়গৈ এপইণ্টমেণ্ট দিওঁতে চ' গভাৰ্ণমেণ্টে কি কৰে 2028ৰ ইয়েৰটো লৈ পেলাই বেছ কৰি পেলাই পৰীক্ষাটো কণ্ডাক্ট কৰে 2028ত কোন ডিপাৰ্টমেণ্টত কিমান মানুহ ৰিটায়াৰ হ'ব 2028ত বাকীখিনি জইন কৰাৰ আগতে কিমান মানুহ ৰিটায়াৰ হ'ব কিমানক প্ৰমোশ্যন দিয়াৰ সম্ভাৱনা আছে কিমান প্ৰমোশ্যনৰ কাৰণে এলিজেবল চ' সেইবিলাক বস্তু কনচিডাৰ কৰি পেলাই ভেকেঞ্চি ওলোৱা হয় আৰু যদি ক'ৰবাত আৰু কিবা এক্সট্ৰা ভেকেঞ্চি ক্ৰিয়েট কৰিব পাৰে সেইখিনি চাই চ' তেনেকৈ হ'লে মানে ভেকেঞ্চি বাঢ়িবও পাৰে ক'ব নোৱাৰোঁ যে 2026ত ভেকেঞ্চি কমিব বাঢ়িব সেইটো এতিয়া বৰ্তমান ক'ব নোৱাৰি সেইটো পাছত এইটো বছৰৰ লাষ্টলৈকেহে কিবা অলপ গম পাম ডিপাৰ্টমেণ্টবিলাকত কিমান কি ভেকেঞ্চি খালী আছে এতিয়াই বৰ্তমান এইটো বছৰৰ ফাইনেন্সিয়েল ইয়েৰ আৰম্ভ হৈছে ইলেকশ্যনৰ ৰিজাল্ট দিয়াই নাই চ' সেইটো কাৰণে 2026ৰ কথা আমি নাপাতাই ভাল হ'ব মানে 2027ৰ CCৰ কথা আমি নাপাতাই ভাল হ'ব এতিয়া বৰ্তমান এইটো ট্ৰেণ্ডতে থাকোঁ এতিয়া এই ট্ৰেণ্ডটোৰ পাছত আমি চাব লাগিব কাট অফ মাৰ্কছ কেনেকুৱা গৈছিলে এতিয়া যদি আমি চাওঁ CC 2022, 23, 24 এই 2025 to 78 ভেকেঞ্চিৰ কাৰণে প্ৰিলিমিনাৰী 5 জুলাইত আছে সেইটোৰ বিষয়ে বাৰু এতিয়া নকওঁ কিন্তু যদিহে আমি 2022, 23, 24ৰ যদি এক্সাম মানে যদি কুৱেশ্যন পেপাৰৰ লেভেলটো চাওঁ লেভেল অফ কুৱেশ্যন পেপাৰ ইজি মডাৰেট ডিফিকাল্ট চ' মডাৰেট টু ডিফিকাল্ট কুৱেশ্যন পেপাৰ চাইছিলে আৰু গোটেইকেইটা ইয়েৰতে কুৱেশ্যন পেপাৰৰ যোনটো কি বুলি কয় লেভেল আছিলে সেইটো একেই আছিলে অলমষ্ট ঠিক আছে কুৱেশ্যন পেপাৰৰ ডিফিকাল্টি লেভেল অলমষ্ট একেই আছিলে মডাৰেট টু ডিফিকাল্ট কুৱেশ্যন পেপাৰ আছিলে কিছুমানৰ কাৰণে অলপ মডাৰেট লাগে কিছুমান কুৱেশ্যনছ মডাৰেট আহে কিছুমান কুৱেশ্যনছ বহুত টাফ আহে 50% কুৱেশ্যনছ মডাৰেট আহে 50% কুৱেশ্যনছ টাফ আহে কিন্তু ইজি ইয়াতে নাছিলে ঠিক আছে এটা দুটা কুৱেশ্যন ইজি হ'ব পাৰে কিন্তু সেইটোক ইজি বুলি কনচিডাৰ নকৰোঁ মডাৰেটটো টাফ বুলি কম কুৱেশ্যন পেটাৰ্ণৰ যোনটো কুৱেশ্যন পেটাৰ্ণ আছিলে ঠিক আছে 2022, 23, 24 এই তিনিটা বছৰত আৰু যদি তাৰপিছত আমি যদি কাট অফ মাৰ্কছৰ ট্ৰেণ্ডটো চাওঁ প্ৰথমতে আমি চাম 2022 যোনটো 913টা পোষ্ট ওলাইছিলে তাৰ কাৰণে কাট অফ মাৰ্কছ কিমান হৈছিলে 913টা পোষ্টৰ কাৰণে 2022ত প্ৰিলিমিনাৰী কাট অফ কিমান হৈছিলে এতিয়া আমি মেইনছলৈ নাযাওঁ প্ৰিলিমিনাৰীলৈ যাওঁ চ' ইয়াতে যদি চাই 2022ত আটাইতকৈ বেষ্ট পচিবল এক্সামিনেশ্যন তেওঁলোকে কণ্ডাক্ট কৰিছিলে APSC তাতে প্ৰিলিমিনাৰী ৰিজাল্ট 14 ডেইজত ডিক্লেয়াৰ কৰিছিলে আৰু গোটেইখিনি পৰিপাটিকে আছিলে এনচাৰ কিজ কাৰেকশ্যন কৰিছিলে কাৰেক্ট কৰি কেনেকুৱা ধৰণৰকৈ মাৰ্ক দিছিলে সেই গোটেইখিনি আছিলে এই নটিফিকেশ্যন দেখিলে গম পাব ইয়াতে প্ৰথমতে দেখুৱাইছে প্ৰিলিমিনাৰী এক্সামিনেশ্যনৰ কাট অফ মাৰ্কছ অপেন কেটেগৰী মেলৰ আছিলে 74.5 ফিমেলৰ আছিলে 71 OBC MOBC মেল ফিমেলৰ 54.5 SCৰ আছিলে 50.5 ST প্লেইনছৰ 49.5 আৰু ST হিলছৰ 38.5 বাকী PWBDৰ মাৰ্কছ ইয়াতে শ্ব' কৰা নাছিলে PWBDৰ মাৰ্কছ যথেষ্ট কম গৈছিলে বাৰু মই জনাত 18-19 মান গৈছিলে কেটেগৰী ৱাইজ বেলেগ আছিলে আৰু তেনেকুৱা ধৰণৰ হ'ব ঠিক আছে চ' সেইটো যদি চাওঁ তেতিয়াহ'লে আপোনালোকে কাট অফ মাৰ্কছটো দেখিছে এনেকুৱা ধৰণৰ আছিলে কিন্তু সেইবাৰ 913টা পোষ্ট ওলাইছিলে আৰু আপোনালোকে জানে প্ৰিলিমিনাৰীৰ পৰা মেইনছলৈ যিমানখিনি কেণ্ডিডেট চিলেক্ট কৰে সেইটো 11 to 12 টাইম চিলেক্ট কৰে আৰু সেইবাৰ 10,000তকৈ বেছি কেণ্ডিডেটছে মেইনছ দিব পাৰিছিলে মেইনছ দিবলৈ পাইছিলে আৰু যিহেতু পোষ্ট বেছি আছিলে চিলেকশ্যন ৰেচিঅ' বেছি আছিলে সেইটো কাৰণে বহুতবিলাক কেণ্ডিডেটছ সেইবাৰ মেইনছ দিবলৈ পাইছিলে বেছিখিনিয়ে পাইছিলে বেছিভাগে 10,000 কেণ্ডিডেটছ সোমাইছিলে ঠিক আছে 11 মানে 11 বা 12 টাইমছ যদি লয় প্ৰিলিমিনাৰীৰ পৰা চ' সেইটো কাৰণে 10,000 প্লাছ কেণ্ডিডেটছ আছিলে সেইটো কাৰণে কাট অফ মাৰ্কছ অলপ কম গৈছিলে সেইবাৰ আৰু ডিফাৰেঞ্চ বহুত আছিলে কেটেগৰী ৱাইজ জেনেৰেল আৰু OBCৰ ডিফাৰেঞ্চে 20 মাৰ্কছৰ আছিলে SC আৰু OBCৰ ডিফাৰেঞ্চ বহুত বেছি নাছিলে যদিও ST হিলছৰ আৰু জেনেৰেলৰ যদি ডিফাৰেঞ্চটো চাওঁ অলমষ্ট কি বুলি কয় 100% ডিফাৰেঞ্চ ঠিক আছে ইয়াতে চ' তেনেকুৱা ধৰণৰকৈ চাওঁ তেনেকৈ হ'লে মানে কাট অফ মাৰ্কছৰ এইখিনি আছিলে কাট অফ মাৰ্কছ আৰু ইয়াতে তেওঁলোকে পৰিপাটিকৈ গোটেইখিনি বস্তু দিছিলে ঠিক আছে ভেৰিফিকেশ্যন ৰিপৰ্টছ আৰু এক্সপাৰ্ট এণ্ড এক্সামিনাৰ ৰিলেভেণ্ট চৰ্চেছ উইথ দি ফলোইং মডিফিকেশ্যন ফৰ ইভালুৱেশ্যন চ' এনচাৰ কিজ যোনবিলাক ৰং এনচাৰ কিজ আছিলে সেইখিনি ইভালুৱেট কৰি পেলাই তেওঁলোকে জেনেৰেল ষ্টাডিজ 1ত প্ৰভিজনেল এনচাৰ কিজ কাৰেক্ট কৰিছিলে 3টা ঠিক আছে আৰু লগতে নাম্বাৰ অফ কুৱেশ্যনছ হুৱেৰ গিভেন মাৰ্কছ তো হুৱেৰ মাৰ্কছ গিভেন টু অল কেণ্ডিডেটছ আৰু দুটা অপশ্যন দেয়াৰ ৱাজ ন' কাৰেক্ট অপশ্যন দুটা কুৱেশ্যনত তেনেকুৱা ধৰণৰকৈ চবকে মাৰ্কছ এজাইন কৰিছিলে সেইটো বছৰত গোটেইখিনি বস্তু পৰিপাটি আছিলে এইটোত আৰু নাম্বাৰ অফ কুৱেশ্যনছ হুৱেৰ প্ৰভিজনেল এনচাৰ কিজ হেভ বিন কাৰেক্টেড দুটা জেনেৰেল ষ্টাডিজ দুটা কুৱেশ্যন কাৰেক্ট কৰিছিলে আৰু ইয়াতে আৰু এটা কথা কৈছিলে 32,962জন কেণ্ডিডেটছে
ইয়াতে GS পেপাৰটো মানে যোনখন CSET পেপাৰ চিভিল ছাৰ্ভিচেছ এপ্টিটিউড টেষ্ট বুলি কওঁ সেইখনত কোৱালিফাই কৰিছিলে ঠিক আছে মিনিমাম 33% মাৰ্কছ ইয়াতে পাইছিলে চ' এইখন আছিলে পৰিপাটিকে CC 2022ৰ নটিফিকেশ্যন বা প্ৰিলিমিনাৰী এক্সামশ্যন আৰু সেইটো টাইমত চেয়াৰমেন যোনজন আছিলে সেইজনেও অকণমান পৰিপাটি আছিল বাৰু বস্তুবোৰ সোনকালে ৰিজাল্ট ডিক্লেয়াৰ কৰিছিলে ইট ডিপেণ্ডছ অন চেয়াৰমেন আৰু কমিটিত কোন কোন মানুহ থাকে সেইটোৰ ওপৰতো ডিপেণ্ড কৰিব মানুহজন যদি এক্টিভ থাকে আৰু এইবিলাকত যদি অলপ ইম্পৰ্টেঞ্চ দিয়ে পৰীক্ষাটো যদি গুৰুত্ব সহকাৰে লয় তেতিয়াহ'লে ভালকৈ হ'ব পাৰে কিন্তু তাৰ পিছতে 2022ৰ পাছতে আমি দেখিলোঁ APSCৰ CCত অলপ বিসংগতি দেখা গ'ল ঠিক আছে সেইবিলাকৰ কথা বাৰু বেছিকৈ ডিছকাছ নকৰোঁ এতিয়া জাষ্ট কাট অফৰ ট্ৰেণ্ডটো আমি চাইছোঁ চ' কাট অফৰ ট্ৰেণ্ডটোৰ ওপৰতে থাকোঁ তাৰপিছত আহি গ'ল 2023 প্ৰিলিমিনাৰী কাট অফ মাৰ্কছ ইয়াতে মেইনছটো আপোনালোকে কনচিডাৰ নকৰি অকল যদি প্ৰিলিমিনাৰীটোৰ কথা কওঁ তেতিয়াহ'লে ইয়াতে 235টা পোষ্ট আছিলে আৰু 235টো 11:12 ৰেচিঅ' চিলেক্ট কৰিলে বহুত ষ্টুডেণ্ট বহুত কমেই হ'ব কেণ্ডিডেটছ চ' সেইটো কাৰণে কাট অফ মাৰ্কছ অলপ বেছি গৈছিলে সেইবাৰ ঠিক আছে আৰু ইয়াতে চিলেকশ্যন ৰেচিঅ'ৰ ওপৰত ডিপেণ্ড কৰিব এনেকুৱা নহয় যে আপোনালোকে কি বুলি কয় কাট অফ মাৰ্কছ সদায় একেই থাকিব তেনেকুৱা নহয় ইয়াতে লেভেল অফ ডিফিকাল্টি একেই থাকে লাষ্ট 2022 23 24ত একেই আছিলে আৰু এইবাৰ 2025ৰ CCটো কুৱেশ্যন পেপাৰ লেভেল একেই থাকিব ঠিক আছে লাষ্ট ইয়েৰৰ নিচিনাই থাকিব লাষ্ট ইয়েৰৰ নিচিনাই কুৱেশ্যন পেপাৰ এক্সপেক্ট কৰিব পাৰে য'ত কি আপোনালোকে 90 মাৰ্কছ স্ক'ৰ কৰাটো ভাল স্ক'ৰ বুলি ক'ব পাৰিম কিন্তু এইবাৰ 90 মাৰ্কছত প্ৰিলিমিনাৰী ক্লিয়াৰ নহয় সেইটো ওপৰতো ডিছকাছ কৰিম কিন্তু ইয়াতে আপোনালোকে চাই লওক কাট অফ মাৰ্কছৰ ট্ৰেণ্ডটো যিহেতু মানুহ বেছিকৈ লয় তেতিয়াহ'লে সেই 913 পোষ্টটো থাকোঁতে কাট অফ মাৰ্কছ মাত্ৰ জেনেৰেলৰ 74.5 গৈছিলে কিন্তু 235লৈ যেতিয়া পোষ্ট নামি আহিলে তেতিয়াতো বহুত মানুহ কমকৈ ল'লে 11:12 ৰেচিঅ' ল'লে বহুত কমি যায় তেতিয়াহ'লে কাট অফ মাৰ্কছ ইয়াতে কমি গ'ল বাঢ়ি গ'ল ঠিক আছে অপেন কেটেগৰীত 95 আছিলে মেল ফিমেল 90 OBC MOBC মেল 80 ফিমেল 74.5 50 আৰু ইয়াতে OBCৰ পৰা আৰু এটা ছাব কেটেগৰী কৰা হ'ল মৰাণ আৰু মটকৰ কাৰণে মৰাণৰ 66 গৈছিলে মটকৰ 79 গৈছিলে SC মেল 74.50 ফিমেলৰ 74.50 ST প্লেইনছৰ মেল ফিমেল 75.50 ST হিলছৰ মেল ফিমেল 60.50 ইয়াতে ST প্লেইনছৰ কাট অফ SCতকৈ চিডুল কাষ্টতকৈ বেছি গৈছিলে ঠিক আছে ইয়াতে কাট অফ মাৰ্কছৰ সেই ডিফাৰেঞ্চটো এনেকুৱা ডিফাৰেঞ্চ আছিলে বাৰু জেনেৰেলকৈ বাকীবিলাকৰ ডিফাৰেঞ্চ বহুত বেছি আছিলে যদি আমি 2023 প্ৰিলিমিনাৰী কথাটো চাওঁ আৰু বাকী PWBDৰ কাট অফো ইয়াতে দিয়া আছে লোকোমেটৰ 39.50 ডিফ 28 ল' ভিজন 56 ঠিক আছে এক্স ছাৰ্ভিচমেনৰ অনলি 12.50 এক্স ছাৰ্ভিচমেনখিনিৰ ইয়াতে ভাল হৈছিলে 2023 তেওঁলোকে অলমষ্ট যদি পৰীক্ষা প্ৰিলিমছৰ কাৰণে পঢ়ি নগ'লেও হেঁতেন তথাপিতো 12.50 ইজিলি কোনোবাই পায় যদি আমি এনেই যদি টুকাও মাৰোঁ তথাপিতো 12.50 স্ক'ৰ এটা আহিবই আৰু পৰীক্ষাত চ' তেওঁলোকৰ কাৰণে এইটো আটাইতকৈ ইজিয়েষ্ট এক্সাম আছিলে আৰু বাকী তাৰ আগৰকেইটাত এক্স ছাৰ্ভিচমেনৰ কাৰণে নাছিল চাগে 2022ত পাহৰিলোঁ বাৰু এডভাৰটাইজমেণ্টখন চাব লাগিব চ' ইয়াতে এক্স ছাৰ্ভিচমেনৰ অনলি 12.50 চ' এইখিনি আছিলে 2023 প্ৰিলিমিনাৰী কাট অফ মাৰ্কছ ঠিক আছে মেইনছটো আপোনালোকে নাচাব প্ৰিলিমিনাৰীটো চাওক আৰু প্ৰিলিমিনাৰী কাট অফ মাৰ্কছটো যদি এনেকৈ যদি আমি চাওঁ তেতিয়াহ'লে আপোনালোকে গম পাব চ' ইয়াতে কি বুলি কয় 2023 যদি প্ৰিলিমিনাৰী কাট অফ মাৰ্কছ চাওঁ 2022ৰ তুলনাত বহুত বেছি গৈছিলে 235টা পোষ্টৰ কাৰণে এতিয়া আমি নেক্সট টাইম 2024লৈ ঠিক আছে 2024 মানে লাষ্ট ইয়েৰৰ যদি প্ৰিলিমিনাৰী কাট অফ মাৰ্কছ চাওঁ মেইনছৰখিনি নাচাব অনলি যদি প্ৰিলিমিনাৰীখিনি কনচিডাৰ কৰে তেতিয়াহ'লে আপোনালোকে দেখিব 288টা ভেকেঞ্চি আছিলে 235 আছিলে 2023 235টা ভেকেঞ্চি থাকোঁতে জেনেৰেলৰ কাট অফ গৈছিলে 95.50 আৰু যদি ইয়াতে চাব 95 অনলি জেনেৰেলৰ মেলৰ 95 গৈছিলে আৰু যদি যেতিয়া পোষ্ট 235তকৈ 288 হৈ গ'ল জেনেৰেল অপেন কেটেগৰী মেলৰ কাট অফ 87.50লৈ গুচি আহিলে আৰু এইবাৰ 78টা পোষ্ট আছে চ' মোৰ মতে কাট অফ মাৰ্কছ 78টা পোষ্টৰ কাৰণে জেনেৰেল কেটেগৰী বাকী কেটেগৰীবিলাকত পোষ্ট যথেষ্ট কম আছে বাকীবিলাকৰ কাট অফ মাৰ্কছৰ কথাটো নকওঁ বাৰু কিন্তু জেনেৰেলৰ যদি চাওঁ জেনেৰেল পোষ্টবিলাকৰ কাৰণে সকলোৱে কম্পিট কৰিব জেনেৰেল ইয়াতে মেল বুলি কোনো পোষ্ট নাথাকে যদি অপেন কেটেগৰীৰ কথা কওঁ ইয়াতে কাট অফত মেল ফিমেল দেখুৱাব কিন্তু যদি অপেন কেটেগৰী বুলি কওঁ তাতে ৰিজাৰ্ভ পোষ্টবিলাক ফিমেলৰ কাৰণে ৰিজাৰ্ভ পোষ্টবিলাকত অকল ছোৱালীয়ে সোমাব পাৰিব কিন্তু যোনখিনি পোষ্ট ৰিজাৰ্ভ পোষ্টৰ বাহিৰে অন্য পোষ্টবিলাক থাকে অপেন কেটেগৰীত তাতে জেনেৰেল ছোৱালীও সোমাব পাৰিব ল'ৰাও সোমাব পাৰিব বাকী কেটেগৰীবিলাকৰ ল'ৰা ছোৱালীও সোমাব পাৰিব আৰু অন্যান্য ছাব কেটেগৰিজবিলাকো তাতে কম্পিট কৰিব পাৰিব ঠিক আছে চ' এইবাৰ যদি আমি চাওঁ তেতিয়াহ'লে বহুত বেছি টাফ হ'ব ফৰ দি অৰিজিনেল জেনেৰেল মেল কেণ্ডিডেটছ ঠিক আছে আৰু লগতে ইয়াতে কম্বাইন কম্পিটিটিভ এক্সামিনেশ্যন 2024ৰ অপেন কেটেগৰীৰ মেলৰ কাট অফ আছিলে 87.50 ফিমেলৰ 86
OBC MOBC মেল 76 ফিমেলৰ 76 মৰাণ আৰু মটকৰ মৰাণ 74 মটকৰ 74 দুইটাই সমান আছিলে SC মেলৰ আৰু ফিমেলৰ 71.50 ST হিল প্লেইনছৰ মেল ফিমেলৰ 70.50 ST হিলছৰ মেল ফিমেলৰ 60 আৰু 60 আছিলে PWBD লোকোমিটাৰ 57 D4 18.50 লো ভিজন 51 এক্স সাৰ্ভিসমেনৰ 29.50 ঠিক আছে সো ইয়াতে আমি যদি 2024 280 টা পোষ্টৰ কাৰণে চাওঁ তেতিয়ালে কাট অফ মাৰ্কস অলপ 235 টা পোষ্টতকৈ অকমান কমিছে আৰু এতিয়া যেহেতু 78 টা পোষ্ট ইয়াতে 11 বা 12 টাইমছ ক্যান্ডিডেটস ল'ব সো খুব বেছি 78 টা পোষ্টৰ কাৰণে 950 1000 ক্যান্ডিডেটছে এবাৰ মেইনছ দিবলৈ পাব আৰু কাট অফ মাৰ্কস জেনাৰেল মেলৰ কাৰণে মই যদি কওঁ তেতিয়ালে মিনিমাম 100 ধৰি থওক ঠিক আছে 100তকৈ তলত নানামে 100তকৈ হয়তো ওপৰত যাব পাৰে কিন্তু কাট অফ মাৰ্কসটো এনেকুৱা কোৱেশ্চন পেপাৰ ডিফিকাল্টি লেভেল লৈ পেলাই কাৰ কেনেকুৱা পাৰফৰমেন্স চাব তাৰ পিছত লোৱেষ্ট মাৰ্কস যোনটো 12 টাইমছ ক্যান্ডিডেট সোমাব হেতু যদি কনসিডাৰ কৰে তেতিয়া কাট অফ মাৰ্কসটো হয় এতিয়া হাইয়েস্ট এজনে হয়তো অসমৰ ভিতৰত 200 ভিতৰত 130 বা 140 স্কোৰ কৰা ক্যান্ডিডেটস ওলাব তাৰ পিছত তলে তলে নামি গলে মানে মই যদি জেনাৰেলৰ এবাৰ কাট অফ মাৰ্কস কম মিনিমাম 100 ধৰি থক ঠিক আছে 100তকৈ বাঢ়িব পাৰে কিন্তু 100তকৈ কমাৰ সম্ভাৱনা বহুত কমে আছে এবাৰ সো মিনিমাম 100 পালেও আপোনালোকে সেফ ফিল নকৰিব এবাৰ মই ইমানে কলো সো হেতু কাৰণে টাইম থাকোতে প্ৰিপাৰেচন কৰক সো এটোৱে আছিল কাট অফ মাৰ্কসৰ ট্ৰেন্ড 2024 আৰু 2025 ৰ কাৰণে মই ট্ৰেন্ডটো কৈ দিলো যে আপোনালোকে যদি আপোনালোকে মই প্ৰত্যেকটো ক্যাটেগৰি কথাই কৈছো ক্যাটেগৰি মানে কি প্ৰত্যেকটো ক্যাটেগৰি আপোনালোকৰ ক্যাটেগৰি বেছ পোষ্ট কম আছে সো হেতু কাৰণে আপোনালোকৰ কাট অফ মাৰ্কস জেনাৰেলতে বেছিভাগে কমপ্লিট কৰিব লাগিব সো হেতু কাৰণে মই যদি কওঁ তেতিয়া হলে আপোনালোকে কি বুলি কয় কমপ্লিট যদি জেনাৰেলত কমপ্লিট কৰে তেনলে আপোনালোকে মিনিমাম 100 মাৰ্কস ধৰি থক 100 মাৰ্কস পাবই লাগিব স্কোৰ আউট অফ 200 মানে 50% স্কোৰ কৰিব লাগিব কিন্তু 100 টো কৰিলেও আপোনালোকৰ বৰ্ডাৰত থাকা হ'ব 50-50 সিলেক্ট হম নহম সিলেকশন হ'ব নহব ক্ৰেক হ'ব নহব তেনেকৈ থাকিব 100 প্লাস স্কোৰ কৰিলে মানে অলপ সেফ থাকিব ঠিক আছে কোনবাই যদি 110 মান স্কোৰ কৰে তেতিয়া হয়তো যেনে তেনে তেওঁলোকে সেফ সাইডত থাকিব বুলি নিজে সম্ভাৱনা থাকিব সো হেতুৱে হৈ গল বাকি পৰীক্ষাটো পাতি লওক বাৰু পৰীক্ষাটো পাতক কিমান ক্যান্ডিডেটছে পৰীক্ষা দিছে কাৰ কেনেকুৱা কোনৰ পাৰফৰমেন্স হৈছে হেখিনি আমি চাম সালিজাৰি চাই পেলাই বহুতৰ লগত কথা পাতিম পোল কৰিম তাৰ পিছত বহুতখিনিৰ লগত ডিসকাস কৰিম বেলেগ বেলেগ কোচিং ইনষ্টিটিউটৰ লগত যোগাযোগ কৰিম সো গুটেইখিনি কনসিডাৰ কৰাৰ পিছত পৰীক্ষা হোৱাৰ পিছত কাট অফ মাৰ্কসটো আমি নিৰ্ধাৰণ কৰি পেলাই টেন্টেটিভ বা এক্সপেক্টেড কাট অফ মাৰ্কসৰ ভিডিও বনাম কিন্তু কোৱেশ্চন পেপাৰ নাহালকে এতিয়াই নহওঁ কিন্তু তথাপিতো আপোনালোকে 100 প্লাস স্কোৰ কৰিবলৈ এবাৰ চেষ্টা কৰিব তেতিয়াহে আপোনালোকৰ ইয়াতে সিলেকশনৰ চান্সেছ বেছি থাকিব ঠিক আছে এটোৱে আছিল প্ৰিভিয়াস ইয়াৰ কাট অফ মাৰ্কসৰ ট্ৰেন্ড আৰু ভ্যাকেন্সিজ আৰু লগতে আপোনালোকৰ নেক্সট ভিডিওটোত মই 2025 ৰ যোনখন জেনাৰেল ষ্টাডিজ পেপাৰ আছিল জেনাৰেল ষ্টাডিজ 1 জেনাৰেল ষ্টাডিজ 2 তাৰে সেকশনাল এনালাইসিস কৰিম কোনটো সেকশনৰ পৰা কিমান কোৱেশ্চনছ আহিছিল সো লাষ্ট ইয়াৰ ট্ৰেন্ডটো চালে অলপ গম পাব বাকি গিটা ইয়াৰৰ ইমান নাচাও কিন্তু লাষ্ট ইয়াৰৰ ট্ৰেন্ডটো আমি এনেই চাম যে কেনেকুৱা ধৰণৰ কোনটো সেকশনৰ পৰা কিমান আহিছিল সেকশনাল ব্ৰেকডাউন এটা কৰিম কোনটো সাবজেক্টৰ পৰা কিমান কোৱেশ্চনছ আহিছিল ঠিক আছে কোনটো সেকশনৰ পৰা GS1 GS2 দুইখন পেপাৰে আমি কনসিডাৰ কৰি পেলাই ইয়াতে কি বুলি কয় ডিটেইল এনালাইসিস ভিডিও বনাম ঠিক আছে সো এতিয়া বৰ্তমান আজিৰ ভিডিওটো এটোৱে আৰু বাকি মই কলোৱে আপোনালোকে যদি আপকামিং এক্সামছ বিলাকৰ কাৰণে প্ৰিপাৰেচন কৰি আছে PNRD আসামৰ ফুল কোৰ্স এভেইলেবল আছে 250 আসাম ওয়্যাৰহাউস মেনেজাৰ ফুল কোৰ্স এভেইলেবল আছে 250 ঠিক আছে আৰু ইয়াতে কাৰেণ্ট এফেয়াৰ্স 2025-26 আৰু এক্সাম ওৰিয়েণ্টেড মেথছ এপ্টিটিউড ৰিজনিং উইথ ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যন অফ ফৰ্মুলা এনে কোৰ্সবিলাকত ইনক্লুডেড আছে কোনোবাই যদি বেলেগকে ল'ব বিচাৰে 100 ৰুপিছত এভেইলেবল আছে আসাম কম্পিটিটিভ এক্সামছ বুলি এটা ফুল কোৰ্স এভেইলেবল আছে 400 ইয়াতে অসমৰ যিকোনো কম্পিটিটিভ এক্সামছৰ ষ্টাডি মেটেৰিয়েলছ পাই যাব 34 খন প্ৰিভিয়াছ ইয়াৰ্ছৰ কুৱেশ্যনছৰ সেটছ এভেইলেবল আছে উইথ এনসাৰ কিজ 125 ৰুপিছত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব আৰু বাকি কটন ইউনিভাৰ্সিটি IIT গুৱাহাটী জুনিয়ৰ এছিষ্টেণ্টৰ ফুল কোৰ্স এভেইলেবল আছে 300 আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্সিটি নন টিচিং পোষ্টবিলাকৰ কাৰণে ফুল কোৰ্স এভেইলেবল আছে 300 APSC ফৰেষ্ট ৰেঞ্জাৰ সয়েল কনজাৰভেশ্যন ৰেঞ্জাৰ ফুল কোৰ্স এভেইলেবল আছে ইংলিছ আৰু জেনেৰেল নলেজৰ ওপৰত 350 APSC কালচাৰেল ডেভেলপমেণ্ট অফিচাৰ ফুল কোৰ্স এভেইলেবল আছে 175 APSC CDPO ফুল কোৰ্স এভেইলেবল আছে ইংলিছ আৰু জেনেৰেল নলেজৰ ওপৰত 200 APSC ৰিচাৰ্চ এছিষ্টেণ্ট ফাইনেন্স বাজেটৰ ফুল কোৰ্স এভেইলেবল আছে 300 APSC এছিষ্টেণ্ট ইঞ্জিনিয়াৰ জুনিয়ৰ ইঞ্জিনিয়াৰ ফুল কোৰ্স এভেইলেবল আছে জেনেৰেল ষ্টাডিজ আৰু ইংলিছ গ্ৰামাৰ ওপৰত 250 ঠিক আছে আৰু মোৰ পৰা কোৰ্স লৈ আপডেটেড কাৰেণ্ট এফেয়াৰ্স বিলাক লাইফ টাইম পাই দিব তাৰ কাৰণে কোনো ফাৰ্ডাৰ পেমেন্ট কৰিব নালাগে প্ৰত্যেক মাহৰ বিগিনিং বা ষ্টাৰ্টিংত এটা ৰিমাইণ্ডাৰ মেছেজ দিলো যে প্ৰিভিয়াছ মান্থ বা লাষ্ট মান্থৰ কাৰেণ্ট এফেয়াৰ্স লাগে মই লগে লগে শ্বেয়াৰ কৰিম এতিয়া বৰ্তমান এপ্ৰিল মাহলৈকে কাৰেণ্ট এফেয়াৰ্স আপডেট কৰা হ'ল ইন্টাৰেষ্টেড ক্যান্ডিডেটসকলে এইটো নম্বৰ হোৱাটছএপ কৰি জনাব পাৰে 9706557851 আপোনালোকক কোনটো কোৰ্স লাগে কোৰ্সৰ কন্টেক্টখিনি শ্বেয়াৰ কৰিম লগতে পেমেন্টৰ লিংক দিম পেমেন্ট কৰাৰ লগে লগে গোটেই কোৰ্সটো নিজৰ হোৱাটছএপত PDF ফৰ্মেটত পাই যাব আৰু ইয়াতে যোনটো হোৱাটছএপ নম্বৰ দি আছে সেইটো অনুগ্ৰহ কৰি কল নকৰিব এইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় বাকি কোনবাই যদি আগতে মোৰ পৰা কিবা কোৰ্স লৈ উঠিছিলে এবাৰ জনাই দিব তেতিয়া আগৰ মেটেৰিয়েলছখিনি বাদ দি যোনখিনি নতুন মেটেৰিয়েলছ লাগিব সেইখিনি লতে হ'ল তেতিয়া প্ৰাইচটো অলপ কমি যাব বাকি ভিডিও ডেসক্ৰিপশ্যন আৰু কমেন্ট সেকশ্যন চেক কৰিব তাতে কোৰ্সখিনি কথা আৰু এবাৰ উল্লেখ কৰি দিয়া আছে লগতে যোৱাকালি এটা শৰ্টছো আপলোড কৰিছিলোঁ
সেই শ্বৰ্টটো চাব পাৰিব তাতো কোৰ্ছবিলাকৰ কথা মই কৈছিলোঁ কোৰ্ছ মেটেৰিয়েলছবিলাকৰ কথা আৰু লগতে এটা প্লেলিষ্ট ক্ৰিয়েট কৰি থোৱা আছে APSC 2025 বুলি সেই প্লেলিষ্টত গ'লে এই পৰীক্ষাটোৰ লগত জড়িত সকলো ধৰণৰ ভিডিঅ'ছ পাই যাব লগতে মোৰ আৰু এটা চেনেল আছে অসম IQ বুলি সেই চেনেলটোৰ লিংকটো ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে আপোনালোকে সেইটো চেনেলো ছাবস্ক্ৰাইব কৰি ল'ব পাৰিব চ' ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰে পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোৱে অল দি বেষ্ট থাকিলে বাই এণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় আই অসম